হেল্ল' এভৰিৱান ৱেলকাম টু ইকুহিপাত সকলোকে নতুন ক্লাছলৈকে আকৌ এবাৰ স্বাগতম জনাইছো আজিৰ এই ক্লাছত আকৌ আমি আগৰ নিচিনাকৈ এপিএছচি জিচেটৰ কাৰণে কেইটামান কুৱেশ্যন প্ৰেক্টিচ কৰিবলৈ গৈ আছো আৰু এই কুৱেশ্যন কেইটাত আমি ট্ৰাই কৰিম কুৱেশ্যনৰ বিহাইণ্ড দ্য চিন অকণমান বুজিবলৈ কুৱেশ্যনৰ গোটেই টাইপটো বা কুৱেশ্যনটো কেনেকৈ সলভ কৰিলো গোটেইখিনি কথা আমি এক্সপ্লেইন কৰিম আৰম্ভ কৰিছো ক্লাছটো একদম প্ৰথম কুৱেশ্যনৰ সৈতে আগবাঢ়িছো প্ৰথম কুৱেশ্যনটো কি আছে চোৱা সকলোৱে ইয়াতে যিকেইটা কুৱেশ্যন আছে ন মই এটা কথা ক'ব বিচাৰো গোটেইকেইটা কুৱেশ্যনে হৈছে আমাৰ প্ৰফিট এণ্ড লছৰ প্ৰফিট এণ্ড লছৰ কুৱেশ্যন আমি এক্সামত যিটোকে দেখা পায়ে থাকো তো প্ৰফিট এণ্ড লছৰে কুৱেশ্যন কেইটামান প্ৰেক্টিচনো কিয় নকৰো হয়নে তো সেইকাৰণে প্ৰফিট এণ্ড লছৰ কেইটামান কুৱেশ্যন ট্ৰাই কৰিছো ইয়াতে কৈছে এ গ্ৰাইণ্ডাৰ ৱাজ মাৰ্ক এট 3600 এটা গ্ৰাইণ্ডাৰ এটাৰ দামটো মাৰ্ক কৰা আছে 3600 rupees after given discount of 10% the dealer made a profit of 8%. okay আমাক কৈছে এটা গ্ৰাইণ্ডাৰ এটাৰ লিখা দাম আছে 3600 টকা আমাক কৈছে ডিসকাউন্ট দিছে 10% এন্ড প্রফিট হইছে 8%। তো 10% ডিসকাউন্ট মানে কি 10% ডিসকাউন্ট মানে আমি এনেকৈ ক'ব পাৰো ন যে যদি বস্তুটোৰ দামটো আছিল 100 টকা 10% কমাই দিব মানে 100% কৈ দিলো 100% আছিল লিখা দাম তাৰে পৰা 10% ডিসকাউন্ট দিছে মানে 90% আৰু 90% যেতিয়া বস্তুটো সেল কৰিল ন 90% যেতিয়া সেল কৰিছে তেতিয়া মানুহজনৰ 8% এটা প্ৰফিট হৈছে মানুহজনৰ 8% প্ৰফিট হৈছে আমাক এটা কৈছে ক্যালকুলেট দ্য কস্ট প্ৰাইস এইটো ক্যালকুলেট কৰাৰ কাৰণে আমাৰ বহুত অপচন আছে আমি বহুত বেলেগ বেলেগ টেকনিক লগাব পাৰো কিন্তু মই পাৰ্সোনালি বিলিভ কৰো তোমালোকে ৰেশিও মেথডটো এবাৰ লগাই চাব পাৰা কিয় ৰেশিও মেথডটো তোমালোকক ইজিলি ক্যালকুলেশনটো ইজি আৰু আনসাৰটো সোনকালে ওলাই দিব ওকে ৰেশিও মেথডটো কেনেকৈ কাম কৰে তো ৰেশিও মেথডটো এনেকুৱা হৈছে আমি যিকেইটা পাৰ্সেন্টেজ দিয়া থাকে এক্সামত যেতিয়াই তোমালোকে পার্সেন্টেজ দেখা পাবা যেতিয়াই তোমালোকে এক্সামত দেখিবা যে কিবা এটা পার্সেন্টেজ দিয়া আছে মানে প্ৰথম ৰেসপন্সিবিলিটি হৈছে পার্সেন্টেজৰ পৰা ফ্ৰেকশনলৈকে কনভাৰ্ট কৰা অৰ্থাৎ 10% মানে 1/10 yes আৰু ঠিক একেদৰে 8% মানে কিমান আহিব 8% মানে আহিব আমাৰ 2/25 yes 2/25 আহিব নিশ্চয় আহিব ন 8% 8/100 8/100 হলে 4 দুবাৰ গ'ল আকৌ 25 হৈ যাব তো আমাৰ 2/25 হল ভগ্নাংশ আৰু এইটো হৈছে 1/10 আমাক এতিয়া কৈছে 10% ডিসকাউন্ট দিছে এটা ডিসকাউন্টৰ পৰা আমি ক'ব পাৰিম যে এইটো হৈছে আমাৰ লিখা দাম আৰু এইটো হৈছে ডিসকাউন্ট মানে যদি বস্তুটোৰ লিখা দাম মাৰ্ক প্ৰাইস যদি 10 টকা আছিলে তাহলে বেচা দাম কিমান হ'ব বেচা দাম হৈ পৰিব ইয়াতে 9 টকা কাৰণ 1 টকা এটা ৰেহাই দিছে ঠিক একেদৰে যদি এইটো চাও ইয়াতে কি কৈছে 8% লাভ মানে বস্তুটোৰ যদি কিনা দাম 25 টকা আছিলে কিমান টকা বিক্ৰী কৰিব তো বেচা দাম হৈ যাব ইয়াতে 27 টকা ঠিকে আছে তো ইয়াতে দেখি আছো বেচা দাম 9 টকা ইয়াতে দেখিছো 25 টকাৰ বস্তুটো 2 টকা লাভ মানে 25 ৰ লগত 2 যোগ কৰিলে 27 টকা সেলিং প্রাইস দুইটাত বেলেগ বেলেগ আছে ন তো সেলিং প্রাইস দুটা প্ৰথমতে সমান বনাই লও সমান বনোৱাৰ কাৰণে আমি কি কৰিলো ইয়াতে 3 এটা পূৰণ কৰিলো ইয়াতেও 3 এটা পূৰণ কৰিলো মানে 30 কিমান হৈ গ'ল 27 হৈ গ'ল আমাৰ সেলিং প্রাইস এটা দুইটাতে সমান আমাক কি কৈছে ইয়াতে বস্তুটোৰ লিখা দাম আছিলে 3600 আৰু ইয়াতে আমি বস্তুটোৰ লিখা দাম কিমান পাই আছো 30 ৰেশিও তো এই 30 ৰেশিওটোৱে আমি এইটোৰ সমান বুলি ক'ব পাৰো অৰ্থাৎ আমি ক'ব পাৰো 30 ৰেশিও ইজ ইকুৱেল 3600 এর পরে 0 0 কাট কৰি দিয়ে r ইকুৱেল কিমান আহিব 3 ৰে কাটিলে 12 বাৰ যাব অৰ্থাৎ 120 1 ৰেশিও ইজ ইকুৱেল আহি গ'ল 120 আমাক উলিয়াব দিছে বস্তুটোৰ কস্ট প্ৰাইস মানে কিমান কস্ট প্ৰাইস মানে 25 ৰেশিও 25 ৰেশিও মানে 25 ইনটু 120 12 25 12 গুণ কিমান হ'ব 180 চাগে ন 180 তাৰপিছত আৰু এটা 0 মানে 1800 টকা তো 1800 টকা হৈ গ'ল আমাৰ ইয়াতে কিবা কিবা মিস্টেক হ'ল নেকি ক্যালকুলেট দা কস্ট প্ৰাইস ঠিকই আছে ইয়াতে কিবা মিস্টেক 3 গুণ 3 3 2 গুণ আচ্ছা ইয়াতে চোন আমাৰ ঠিকই আছে ন ওকে 120 আহিব ইয়াতেও 120 আহিব 120 ইয়াতে মাল্টিপ্লাই কৰিলো 25 2 গুণ 50 5 থাকি গ'ল 25 1 গুণ আচ্ছা ইয়াতে অকমান চিলি মিস্টেক হৈ আছে দেই 25 10 গুণ আৰে আচ্ছা 300 হ'ব ন তাৰপাছত তোমাৰ 3000 আছে yes 3000 আছে ওকে 3000 হৈ গ'ল আমাৰ বস্তুটোৰ কস্ট প্ৰাইস ঠিক আছে আশা কৰো এনসার আহিছে সকলোৰে নেক্সট কোৱেশ্চনৰ ফালে আহিছো এইটো কোৱেশ্চন ইয়াৰে কি কৈছে চোৱা এইটো কোৱেশ্চন অলমোস্ট সিমিলাৰ কাইন্ডৰ কোৱেশ্চন হয় বহুত বেছি ডিফাৰেন্স নাই তোমালোকে মোৰ মতে এবাৰ ট্ৰাই কৰি চোৱা প্ৰথমতে কিন্তু কৈছে হাউ মাচ পারসেন্ট মোর দেন দ্য কস্ট প্রাইস শুড এ শপকিপার মার্ক হিজ গুডস সো দ্যাট after allowing a discount of 25% on that mark price কি হ'ব লাগিব 25% ডিসকাউন্ট দিয়াৰ পিছত he gains 20% আমাক কৈছে যে এজন মানুহে তেওঁৰ লিখা দামটো
লিখা দামটোত যদি 25% ডিসকাউন্ট দিয়ে 25% ডিসকাউন্ট দিয়ে তেতিয়া দোকানীজনৰ 20% লাভ হয়। আমাক এতিয়া কৈছে তেতিয়াহ'লে কিনা দামৰ তুলনাত কিমানখিনি লিখা দামটো বঢ়াই ৰাখিব লাগিব এইটো কৈছে। তো ইয়াতেও ইয়াৰে আগৰটো আমি যি কৰিছিলো সেইখিনি কামেই কৰা তাৰপিছত তোমালোকে ক্লিয়াৰলি গম পাই যাবা যে কিনা দাম কিমান আৰু লিখা দাম কিমান। কাৰণ ইয়াৰ আগৰ কুৱেশ্যনটো যদি চোৱা ন, ইয়াতে আমি লিখা দাম, বেচা দাম আৰু কিনা দাম এই গোটেইকেইটা ৰেচিঅ' কেইটা ওলাইছিল। আমি ইয়াতে দেখি পাইছিলো যে বেচা দাম 27 টকা, কিনা দাম 25 টকা আৰু লিখা দাম হৈছে 30 টকা। এনেকৈ এইখিনি ষ্টেপে ইয়াৰে পিছৰ কুৱেশ্যনটো কৰিব লাগে। সেইখিনি হোৱাৰ লগে লগে আমি কুৱেশ্যনৰ এনচাৰো ক'বলৈ পাৰিম। এতিয়া আমাক অলৰেডি কৈছে যে ডিসকাউন্ট দিব 25%। 25% মানে কি 1/4। মানে আমি ক'ব পাৰিম যদি লিখা দাম 4 টকা, বেচা দাম হৈ পৰিব কিমান টকা 3 টকা। এইটো ঠিকে আছে। নেক্সট আমাক কি কৈছে যে বস্তুটোত 20% কি হ'ব? বস্তুটোত 20% লাভ হ'ব। 20% লাভ মানে কিনা দাম আৰু বেচা দামৰ ৰেচিঅ'। 20% মানে হৈছে 1/5। মানে কিনিছিল যদি 5 টকা বিক্ৰী কৰিব 6 টকা। ঠিকে আছে। এতিয়া ইয়াতে দেখিছো ইয়াতে বেচা দাম আছে 3, ইয়াতে আছে 6। তো বেচা দাম দুটা সমান বনাই দিবাচোন। বেচা দাম দুটা সমান বনোৱাৰ কাৰণে কি কৰিলো মই ইয়াতে এটা 2 পূৰণ কৰি দিলো। তো 3 2 গুণ ইয়াতে কি বনি গ'ল 6 বনি গ'ল। তো ইয়াতে আহি গ'ল 6, ইয়াতে আহি গ'ল 8। তো আমি এতিয়া চোৱা আমি এতিয়া গোটেইখিনি বস্তু পাই গ'লো যে বেচা দাম হৈছে 6 টকা, কিনা দাম হৈছে 5 টকা, লিখা দাম হৈছে 8 টকা, বেচা দাম 6 টকা। আছে চব? এতিয়া আমাক প্ৰশ্ন কৈছিলে যে কিনা দামতকৈ কিমান বঢ়াই ৰাখিব লাগিব লিখা দামটো। কিনা দাম দেখি পাইছো 5 টকা, লিখা দাম দেখি পাইছো 8 টকা। তো কিনা দামতকৈ কিমান বঢ়াইছে? কিনা দামতকৈ 3 টকা এটা বঢ়াই লিখিছে। তাৰ তুলনাত কিনা দামতকৈ অৰ্থাৎ 5 টকাৰ ওপৰত 3 টকা এটা বঢ়াই লিখিছে। তেতিয়াহে কি হৈছে? এইখিনিটো বনিছে। এতিয়া এইখিনি কেলকুলেট কৰিলে তোমালোকে পাবা 60%, মানে 60% কি কৰিব লাগিব? কিনা দামতকৈ লিখা দামটো বেছিকৈ ৰাখিব লাগিব। এতিয়া এইটো মেথডৰ এডভান্টেজ কি? এই মেথডটোৰ এডভান্টেজ হৈছে এতিয়া কেলকুলেশ্যনটো আমাৰ সৰু হয়। ইমানেই সৰু হয় যে আমাৰ কাৰণে ধুনীয়া আৰু ইয়াতকৈ বেছি আৰু কৰিব লগা নাই। ভুল হোৱাৰ সম্ভাৱনা একদম কমি যায়। আমি কৰিছো কি জাষ্ট ৰেচিঅ' লিখিছো, ৰেচিঅ' দুটা আমি ইকুৱেল বনাইছো, অৰ্থাৎ আমি কম্বাইন ৰেচিঅ' বুলি ক'ব পাৰা, কম্বাইন ৰেচিঅ' উলিয়াবলৈ ট্ৰাই কৰিছো। নেক্সট কুৱেশ্যনৰ ফালে আহিছো। এইটো কুৱেশ্যনে কি কৈছে? ইফ a discount of 20% on the mark price of the shirt saves a man rupees 150. Okay, আমাক কৈছে এটা বস্তু এটা যেটা 20% ডিসকাউন্ট দিছে। 20% মানে কি? 20% মানে আমি ক'ব পাৰিম 1/5। মানে যদি বস্তুটোৰ লিখা দাম যদি 5 টকা আছিলে মাৰ্ক প্ৰাইচ, বেচা দাম হৈ পৰিব কিমান টকা? 4 টকা। এইটোকে কয় ন ডিসকাউন্ট, 20% ডিসকাউন্ট। আমাক কৈছে on the mark price of the shirt saves a man 150, মানে এই যে 20% ৰেহাই দিলে মানুহজনৰ 150 টকা তাৰ বাচি গৈছে। How much will he pay for the shirt? তো মানুহজনে কিমান টকা দিছে চাৰ্টটোৰ কাৰণে আমাক সেইটো কুৱেশ্যন কৰিছে। চাবা দেই। এতিয়া চোৱা বস্তুটোৰ দাম যদি আমি ইয়াতে চাওঁ, ইয়াতে যদি আমি ৰেচিঅ'টোত চাওঁ আমি দেখিম যে বস্তুটোৰ দাম আছিলে 5 ৰেচিঅ'। মানুহজনে দিছে কিমান 4 ৰেচিঅ'। আৰু দিয়াৰ কাৰণে মানুহজনৰ কি হৈছে 150 টকা এটা লাভ হৈছে। কমকৈ দিলে ন দাম, ইমান আছিলে ইমান দিলে। কিমান কমাইছে? তো ইয়াতে দেখি পাইছো এটা ৰেচিঅ' কমাইছে। তো R ইকুৱেল আমি ইয়াতে পাই গলো 150 টকা। এটা ৰেচিঅ' মানে হৈছে 150 টকা। বুজি পালা? যদি 1 ৰেচিঅ' মানে যদি 150 হয়, 4 ৰেচিঅ' মানে কিমান হ'ব? তো 4 ৰেচিঅ' মানে আহিব 4 পূৰণ 150, 15 4 গুণ 60, মানে 600 টকা মানুহজনে সেই চাৰ্টটোৰ কাৰণে পে কৰিছে। ক্লিয়াৰ নে সকলোৰে? চোৱা কেলকুলেশ্যন কৰাটো বা মেথছ পঢ়াৰ টেকনিকটো বহুত বেছি মেটাৰ কৰে। আমি মেথছ জানো নে নাজানো সেইটো বহুত পিছৰ কথা। প্ৰথম কথাটো হৈছে আমি কেনেকৈ পঢ়িছো। তোমালোকে যদি বেলেগ এটা এপ্ৰচত পঢ়ি আছা, তোমালোকে যদি মেথছখন চোৱাই নাই খুলি এক্সামত যাই পেলাই অকল কৰিব চালে হয়তো তোমালোকৰ মাইণ্ডত এইবিলাক মেথড নাহিবও পাৰে। তোমালোকে বেলেগ বেলেগ মেথডত যাবা, যিটোত কেলকুলেশ্যন ডাঙৰ আহিব। কেলকুলেশ্যন ডাঙৰ অহাৰ লগে লগে ভুল হোৱাৰ সম্ভাৱনা বহুত কিবা কিবি আহি যায়। তো সেইকাৰণে অকমান টাইম দি পেলাই গোটেইখিনি বস্তু চোৱাৰ পিছত আমাৰ কেতিয়াও কনফিউজন নালাগে। নেক্সট কুৱেশ্যনৰ ফালে আহিছো। এইটো কুৱেশ্যন তাতে কি কৈছে? এ ট্ৰেডাৰ মাৰ্ক প্ৰাইচ অফ হিজ কমোডিটি so as to include profit of 25%. এজন দোকানীয়ে কি কৰিছে? সিহঁতৰ বস্তুখিনিৰ দামটো কি কৰিছে? To include the profit of 25%. Mark the price. বস্তুটোৰ দামটো লিখি দিছে যাতে 25% লাভ হয়। He allowed a discount of 16%. মানে কথাটো এনেকুৱা, দোকানী এজনে কি কৰিছে 100 টকাত বস্তু এটা কিনিছে, কিনি পেলাই 100% বুলি ক'ব পাৰো। তাতে 25% যাতে লাভ হয় তাৰে কাৰণে কি কৰিছে 125 টকা লিখি দিছে। তেতিয়াহে 25% লাভ হ'ব ন? ঠিক আছে?
এনেকৈ দামটো লিখিছে, এনেকৈ মাৰ্ক কৰিছে, ইয়াতে 25% লাভ হয়। আৰু শেষত কি কৰিছে, ডিছকাউণ্ট অফ 16%, 16% ডিছকাউণ্টো দিব। এতিয়া এই যে ডিছকাউণ্ট দিব, ডিছকাউণ্টৰ কথাটো বহুতে নাজানে। ডিছকাউণ্টটো এনেকুৱা বস্তু, ডিছকাউণ্ট সদায় লিখা দামৰ পৰা দিয়া হয়। ডিছকাউণ্ট কেতিয়াও কিনা দামৰ ওপৰত দিয়া নহয়। লিখা দাম কিমান আছে, 125% ন? ইয়াৰে পৰা 16% কমাব। ঠিক আছে? হিজ একচুৱেল প্ৰফিট হোৱা, আমাক সুধিছে একচুৱেল প্ৰফিট কিমান। আমি যদি এইটো দামৰ পৰা যদি 16% কমাই দিওঁ, আমি কেলকুলেট কৰি চাব পাৰো ন? 125 তাৰে 16% মানে কিমান হ'ব? 16/100 হ'ব। এইটো যদি সলভ কৰিবলৈ 25 4 গুণ 100, 25 5 গুণ 125। 4 এইটো কাটিলে 4 বাৰ, মানে 5 4 গুণ 20%। মানে 20% এটা কি হ'ব? ডিছকাউণ্ট। 125ৰ 16% মানে হৈছে 20%। এই 125ৰ পৰা কি কৰিব? -20 এটা কৰি দিব। কৰি পেলাই কিমান বিক্ৰী কৰিব? 105%। তো চোৱা, এইটো আছিলে লিখা দাম, সৰি এইটো আছিলে কিনা দাম, এইটো হৈ গ'ল লিখা দাম। তাৰে পৰা আকৌ 16% ৰেহাই মানে 20% ৰেহাই। তো ফাইনেলি আমি গম পালো 105 টকাত বিক্ৰী কৰিছে, মানে 100 টকাৰ বস্তুটো 105 টকাত বিক্ৰী কৰিছে। অৰ্থাৎ 5% মানুহজনৰ লাভ হৈছে। আমি এনেকুৱাও কৰিব পাৰো, আমি এইটো এনেকুৱাও কৰিব পাৰো যে 25% বঢ়াই ৰাখিছে, মানে কলো যে 25% মানে কি 1/4 ন? আমি কম যে লিখা দাম যদি 4 টকা, সৰি কিনা দাম যদি 4 টকা, লিখা দাম এইটো 5 টকা। এতিয়া 5 টকাৰ পৰা 16% ৰেহাই দিব। 5 টকাৰ পৰা 16% ৰেহাই দিব। এতিয়া ইয়াতে যদি আমি 5 টকাৰ পৰা 16% উলিয়াব যাওঁ, 5 পূৰণ 16/100 হ'ব। yes, 5 এইটো কাটি দিয়া 20 বাৰ যাব। 4 এইটো কাটি দিয়া 5 বাৰ, 4 এইটো কাটি দিয়া 4 বাৰ। তো ইয়াতে আহি গ'ল 4/5। এইটো দশমিকত গুচি গ'ল, কেলকুলেশ্যন অলপমান দীঘলীয়া হৈ গ'ল। আৰু সেইখিনি এক্সপেক্টেশ্যন মোৰ আছিল কাৰণে মই সেইটো মেথডত এইবাৰ যোৱাই নাই। কেলকুলেশ্যন অকণমান দীঘলীয়া হৈ গ'ল। কিমান আহিব? 0.8 আহিব। মানে 0.8 এটা ডিছকাউণ্ট দিয়া হ'ব। ঠিক আছে? 0.8 এটা ডিছকাউণ্ট দিব। চোৱা, 4 টকাত কিনিছিল, 4 টকাত কিনিছিল, 5 টকা হৈছে লিখা দাম। ইয়াতে 0.8 এটা ডিছকাউণ্ট দিব, মানে কিমান টকাত চেল কৰিব? 4.2 ৰুপিজত চেল কৰিছে। ঠিক আছে? 4 টকাত কিনিছিল, 5 টকা লিখা দাম, বিক্ৰী কৰিছে 4.2, মানে 4 টকাৰ ওপৰত 0.2 ৰুপিজ এটা লাভ হৈছে। তো 0.2 ৰুপিজ এটা লাভ হৈছে 4 টকাৰ ওপৰত, ইনটু 100। 4ৰে কাটি দিয়া এইটো 25 বাৰ, 25 2 গুণ 50, 50ৰ কাৰণে দশমিক এটা আহিল, মানে 5% প্ৰফিট। এনেকুৱা নহয় যে এইটো মেথডৰ এনসাৰ নাহিব, এইটো মেথডতো এনসাৰ আহিব, কিন্তু এইটোৰ আমাৰ অকমান ডেচিমেলৰ ফালে গৈছে। কিন্তু এইটো যদি চাওঁ, এইটো আমাৰ এনেকুৱা এটা কেলকুলেশ্যন হৈছে যিটো আমি ঘৰত প্ৰায়ে কৰি থাকো। আমি এনেকুৱা কেলকুলেশ্যন কৰিয়ে থাকো যে 100 টকাত কিনিলো, 30 টকা বেছি দামত বিক্ৰী কৰি দিম, 30% লাভ। হয় নে? এইবিলাক বস্তু আমি ঘৰত কেলকুলেশ্যন কৰিয়ে থাকো, তো সেইকাৰণে এইটো মেথডত আমাৰ বেছি ইজি লাগিছিল হয়তো। হয় নে? নেক্সট আহিছো, নেক্সট কুৱেশ্যনৰ ফালে। এইটো কুৱেশ্যনত কি কৈছে চোৱা। What percent above the cost price must a person mark the price of an article so that he can enjoy 20% profit? After allowing 20% discount, আমাক কৈছে what percent above the cost price must a person mark the price? Okay, আমাক কৈছে cost priceৰ পৰা cost priceটো কিমান বঢ়াই থব লাগিব, cost priceতকৈ যিটো লিখা দাম থাকে এইটো কিমান বঢ়াই ৰাখিব লাগিব যাতে 20% ডিসকাউন্ট দিয়াৰ পাছতো 20% লাভ হয়। তো তাৰ কাৰণে কথাটো এনেকুৱা, 20% ডিসকাউন্ট মানে কি? 20% ডিসকাউন্ট মানে 100 টকাৰ বস্তুটো 80 টকাত বিক্ৰী কৰা। বা এইখিনি বস্তুকে যদি আমি ৰেচিঅত কওঁ, ৰেচিঅত ক'লে 20 4 গুণ 80, 20 5 গুণ 100, মানে ভগ্নাংশত 5 টকাৰ বস্তুটো কি হ'ব? 4 টকা। 5 টকাৰ বস্তুটো কিমান? 4 টকা। 5 টকাৰ বস্তুটো যদি 4 টকাত বিক্ৰী কৰে, তেতিয়াহ'লে সেইটো আমি কওঁ 20% ডিসকাউন্ট দিয়া আছে। লগতে আমাক কৈছে এইটো ডিসকাউন্ট দিয়াৰ পাছতো মানুহজনৰ 20% লাভ হ'ব লাগিব। 20% লাভ মানে কিমান? এইটো মানে 1/5 ন? মানে আমি কম যদি বস্তুটোৰ কিনা দাম যদি আছিলে 5 টকা, বেচা দাম কিমান হ'ব লাগিব? যদি 20% প্ৰফিট হ'ব লাগে, 20% প্ৰফিট মানে 6 টকাত বিক্ৰী কৰিব লাগিব। ইয়াতে দেখি পাই আছো, ইয়াতে আমি কি দেখি পাই আছো? এইটো মই ৰেচিঅটো ভালদৰে লিখি দিছো। ইয়াতে আমি দেখি পাই আছো যিটো এমপি আছে, মাৰ্ক প্ৰাইচ আৰু সেলিং প্ৰাইচ। ইয়াতে আমি দেখি পাই আছো কষ্ট প্ৰাইচ এণ্ড সেলিং প্ৰাইচ। চোৱা, প্ৰফিটৰ পাৰ্চেন্টেজ দিয়া আছে, মানে কষ্ট প্ৰাইচ আৰু সেলিং প্ৰাইচৰ ৰেচিঅ আহিব। ডিসকাউন্টৰ পাৰ্চেন্টেজ দিয়া আছে, মানে মাৰ্ক প্ৰাইচ আৰু সেলিং প্ৰাইচৰ ৰেচিঅ আহিব। ইয়াতে সেলিং প্ৰাইচ দুইটাৰ বেলেগ বেলেগ আছে, যিটো সম্ভৱ নহয়। আমি ট্ৰাই কৰিব লাগে সেলিং প্ৰাইচ দুটা সমান বনোৱাৰ। তো মই ইয়াতে এটা 3 পূৰণ কৰিলো, ইয়াতে এটা 2 পূৰণ কৰিলো, সো দ্যাট কি হয়? সেলিং প্ৰাইচ দুইটাতে সমান হয়। সেলিং প্ৰাইচ সমান হৈ গ'ল, কিন্তু যিহেতুকে ইয়াতে 3 পূৰণ কৰিছো, ইয়াতেও কৰিব লাগিব। যিহেতুকে ইয়াতে এটা 2 পূৰণ কৰিছো, ইয়াতেও 2 পূৰণ কৰিব লাগিব। তো ফাইনেলি আমাৰ ৰেচিঅ কিমান আহিব? এইটো। আৰু এইকেইটা ৰেচিঅ যদি আমি কম্বাইন কৰি দিওঁ, কম্বাইন কৰি দিলে আমাৰ কিমান আহিব? আমাৰ যিটো কিনা দাম আছে সেইটো আছে 10 টকা,
আমাৰ যিটো বেচা দাম আছে সেইটো আছে 12 টকা আৰু লিখা দাম আছে 15 টকা। এনে ক্লিয়াৰলি দেখি পাই আছো যে 10 টকাৰ কিনা দামৰ বস্তুটোত 10 টকা কিনা দামৰ বস্তুটোত 15 টকা লিখা দাম কৰা আছে, মানে 5 টকা এটা ইনক্ৰিজ কৰোৱা আছে। কাৰ ৰেসপেক্টত কাৰ 5 টকা ইনক্ৰিজ কৰা আছে 10 টকাৰ ৰেসপেক্টত ইনটু 100 কৰি দিয়া, ফাইনেল আনসার আহি গল কিমান পার্সেন্ট? 50%, হয় নে নাই? তো 50% আমি আমাৰ বস্তুটোৰ দাম ইনক্ৰিজ কৰি ৰাখিব লাগিব কাৰ ৰেসপেক্টত? কস্ট প্ৰাইজৰ ৰেসপেক্টত। আৰু কৰি পেলাই আমি তাত যেতিয়া 20% ডিসকাউন্টও দিম স্টিল আমাৰ 20% এটা প্ৰফিট থাকিব। দ্যাটস ইট। নেক্সট কোৱেশ্চন হলে এইটো কোৱেশ্চন মানে কি কৈছে চোৱা, তার giving a discount of 20% on an article, এটা আর্টিকেল এটাৰ কথা কৈছে, আর্টিকেল এটা 20% আকৌ কৈছে ডিসকাউন্ট দিব। মই ক'ব বিচাৰিছো যে আজিৰ এই যিটো চেপ্টাৰ আমি প্ৰেক্টিচ কৰি আছো, যিটো চেপ্টাৰ আমি কুৱেশ্যন চাই আছো, গোটেইখিনি কুৱেশ্যনে কৰাৰ বহুত কেইটা মেথড আছে। এনেকুৱা নহয় যে মই যিটো কৰাই আছো সেইটোতে কৰিব লাগে। যদি তোমালোকে কিবা এনেকুৱা এটা মেথডত কৰি আছে যিটো তোমালোকৰ কাৰণে বহুত বেছি হেল্পফুল বা ইউজফুল, তোমালোকে বোলে সেইটো মেথডত মোৰ কনফিডেন্স বহুত হাই, মোৰ কেতিয়াও ভুল নহয়, অবভিয়াছলি তোমালোকে সেইটো মেথডৰ থ্ৰুৰে যোৱা, কোনো তেনেকুৱা কথা নাই যে এইটো মেথডতে কৰিব লাগে। কিন্তু মই পাৰ্সোনালি বিলিভ কৰো যে এইটো মেথডত হয়তো আমাৰ ক্যালকুলেশন ৰং হোৱাৰ বা এইটো মেথডত আমাৰ টাইম সকলোতকৈ বেছি কম সময়ত আনসাৰটো ওলাই, হয়নে? তো আমি এইটো মেথড প্ৰিফাৰ কৰিব পাৰো। ওকে, ইয়াতে কৈছে 20% এটা ডিসকাউন্ট দিব, শপকিপাৰ গেইনস 20%, হোৱাট ইজ দ্য পার্সেন্টেজ মার্কআপ? ওকে, সেম কোয়েশ্চন, অলমোস্ট সেম নহয়, সেম আনসাৰে আহিব লাগে। আমাক কৈছে 20% ডিসকাউন্ট দিব, 20% ডিসকাউন্ট মানে কি 5 টকাৰ বস্তুটো 4 টকাত দিব। ইয়েস, কস্ট এইটো সরি এইটো এমপি মার্ক প্রাইস আৰু লগতে এইটো হ'ব সেলিং প্রাইস। 20% ডিসকাউন্ট ন, 20% মানে কি 1/5, মানে 5 টকাৰ বস্তুটো 1 টকা এটা কমাই দিব, 4 টকাত দিব। নেক্সট আমাক কি কৈছে, শপকিপাৰ গেইনস কিমান? দোকানীজনৰ লাভ হ'ব 20%। যদি দোকানীজনৰ 20% লাভ হ'ব লগা হয়, মানে কস্ট প্ৰাইস যিটো আছে 5 টকাৰ বস্তুটো সেলিং প্ৰাইস হৈ যাব 6 টকা। কেৱল ল্যাঙ্গুৱেজটো ডিফাৰেন্ট হয়, বাকি সব সেমই হয়। ইয়াতে আমি সেই একেই কৰিব লাগিব, সেলিং প্ৰাইসটো সমান বনাব লাগিব। এইটো কিয় সমান বনাব লাগে? চোৱা, ৰেশিও এণ্ড প্ৰপৰচন যদি তোমালোকে পঢ়িছা, তোমালোকে গম পোৱা, আমাক যদি কোনোবাই A:B দিয়া থাকে, আমাক যদি B:C দিয়া থাকে, আমি ডাইৰেক্টলি A:B:C উলিয়াব নোৱাৰো। তাৰে কাৰণে যিটো কমন ভ্যালু আছে, কমন ভ্যালুটোৰ কমন যিটো আমাৰ বস্তু আছে তাক আমি কি কৰিব লাগিব, সমান বনাব লাগিব। এটা আমাৰ কমন আছে সেলিং প্ৰাইস, দুইটাতে সমান আছে ন, সেম সেলিং প্ৰাইস তো দুইটা যদি সেলিং প্ৰাইসে হয়, দুইটা আমি কি কৰিম, সমান বনাবলৈ চেষ্টা কৰিম। ঠিক আছে। ওকে, নেক্সট আহিছো, নেক্সট কুৱেশ্যন, আৰু এইটো কুৱেশ্যনৰ আনসাৰ কিমান আহিব? সেম ন, 50%। নেক্সট। ওকে, খতমে হ'ল চাগে। এটা কুৱেশ্যন এটা আছে বাৰু, সেই কুৱেশ্যনটো কোৱাৰ আগত মই এইটো কথাও জনাই দিওঁ, যদি কোনোবা এপিএসসিৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে, যদি সঁচাকৈ যে জিএছত ইমানে ষ্ট্ৰং, জাষ্ট চিছেটৰ কাৰণে কিবা কিবি ৰৈ আছে বা চিছেট খনক লৈ পেলাই কনফিডেন্ট নহয়, তোমালোকে আমাৰ কুহিবাতৰ চিছেট 66 বেটছটো জইন কৰিব পাৰিবা, যিটোত আমাৰ দুটা হয় বেটছ, এটা লাইভ বেটছ হয়, এটা ৰেকৰ্ডেড বেটছ হয়। তোমালোকে যিটো বেটছ প্ৰিফাৰ কৰা তোমালোকে ল'ব পাৰা। ৰেকৰ্ডেড বেটছটো যিখিনি ক্লাছ অলৰেডি হৈ গৈছে, সেইখিনি ৰেকৰ্ডেড বেটছ মানে তাত ক্লাছখিনি আগতে হৈ গৈছে, সেইটো বেটছ কমপ্লিট হয়, বহুত আগৰ বেটছ হয়, বহুত আগৰ বুলিও নকওঁ, আমাৰ আগৰ বেটছ হয়। আৰু বৰ্তমান এটা নতুনকৈ বেটছ ষ্টাৰ্ট হৈছে, সেইটো সেমেই নাম হয়, চিছেট 66। তোমালোকে আমাৰ কুহিবাত ৱেবছাইট ভিজিট কৰিলেও পাই যাবা, বা তোমালোকে ডেছক্ৰিপশ্যনত লিংকো পাই যাবা। তো তাত আমাৰ টাৰ্গেটটো কেনেকুৱা হয়, যিহেতুকে এপিএসসি মেইনলি প্ৰিফাৰ কৰে জিএছ সেকশনটো, তো জিএছ সেকশনটোৰ ওপৰতে তোমালোকে মেইনলি গুৰুত্ব দিয়া। আমি ইয়াতে ট্ৰাই কৰিম অকল 66% মাৰ্ক বা 70 মাৰ্কস, এৰাউণ্ড 70 মাৰ্কস। সেইখিনি মাৰ্কস যাতে আমি একদম কনফিডেন্টলি, আমি এক্সামত যোৱাৰ আগতো আমাৰ যাতে কনফিডেন্স থাকে যে এক্সামত যিয়েই নহওক মোৰতো 70 মাৰ্কস আহিব, আৰু তাৰ কাৰণে আমি যাতে বেছি কষ্টও নকৰোঁ। টাৰ্গেটটো সেইটোৱে, এনেকুৱাও নহয় যাতে 50 ঘণ্টা ক্লাছ কৰিলো মাত্ৰ 66 মাৰ্কছৰ কাৰণে, সেইটোও নহয়। একদম মিনিমাম টাইমত, একদম কম টাইমত আমি কেনেকৈ সেইখিনি মাৰ্কস পাব পাৰো, সেইটো এইম ৰাখি পেলাই এই বেটছটো লঞ্চ কৰা হৈছে। ইয়াতে বহুত বেছি ক্লাছ নহয়, মই এতিয়াই কৈ দিছো, মানে এনেকুৱাও নহয় যে কিবা বস্তু নপঢ়াম, পঢ়োৱাটো গোটেইখিনিয়ে যাব, কিন্তু তাতে বহুত বেছিও ক্লাছ নকৰো, কাৰণ এইখিনিৰ মাৰ্কস না কাউন্ট হ'ব না পিছত তোমালোকৰ কামত আহিব, তোমালোকৰ মেইনছতো কামত নাহে, ফাইভাৰ টাইমতো কামত নাহে। তোমালোকে জাষ্ট প্ৰিটো ক্লিয়াৰ কৰাৰ কাৰণে এইখিনি মাৰ্কস লাগে, তো আমি সাফিচিয়েন্ট ডাটাখিনিহে পঢ়িম। ওকে, আৰু যেতিয়া তোমালোকে জইন কৰিবা ন, তোমালোকক মই এইটো কথা জনাই দিওঁ, তোমালোকে 10% ডিসকাউন্ট এটা পাই যাবা। তোমালোকে এই ডিসকাউন্ট কুপন কোডটো লগাব পাৰিবা, তোমালোকে এইটো NIR10 ইউজ কৰিবা, তোমালোকে 10% অফ পাই যাবা। লগ পাম সকলোকে অন্য এটি ক্লাছত। আজিৰ কাৰণে ইয়াতে সামৰিছো। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিবলৈ নাপাহৰিবা। থেংক ইউ এণ্ড বাই বাই।